বঙাইগাঁৱত বিবাহিতা মানসিকভাৱে অসুস্থ মহিলাক ফুচুলাই নিয়াৰ অভিযোগ এজন যুৱক আটক। বঙাইগাঁও জিলাৰ ১ নং জাৰাগুৰি অঞ্চলৰ ছাবেদ আলী ২১ নামৰ এজন যুৱকৰ বিৰুদ্ধে এগৰাকী বিবাহিতা মানসিকভাৱে অসুস্থ মহিলাক ফুচুলাই নিয়াৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি প্ৰায় ৩ দিন পূৰ্বে যুৱকজনে মহিলাগৰাকীক ফুচুলাই সৰভোগৰ এখন ধাবালৈ লৈ যায়। পিছত নিশাৰ ভাগত মহিলাগৰাকীক পুনৰ ঘৰলৈ থৈ যোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। ঘটনাটো পোহৰলৈ অহাৰ পিছতেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত বিষয়টো সম্পৰ্কে অৱগত হোৱাৰ পিছত বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তাসকলে ঘটনাটোৰ তদন্ত দাবী কৰি গেৰুকাবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। উল্লেখ যে মহিলাগৰাকীয়ে বিকাৰগ্ৰস্ত। এই বিকাৰগ্ৰস্তৰ সুযোগ লৈ অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে ছাবেদ আলীৰ বিৰুদ্ধে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ছাবেদ আলীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ঘটনাটোৰ প্ৰকৃত তথ্য আৰু পৰিস্থিতি নিৰূপণৰ বাবে আৰক্ষীয়ে তদন্ত চলাই আছে। উল্লেখ যে অভিযোগসমূহ তদন্তাধীন আৰু আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ সম্পূৰ্ণ সত্যতা স্পষ্ট হ'ব। নিউজ ডেস্ক বিজনি ফৰ্চ 24। মই লৈ জানাই তো কেনে যাম তোমাৰ বন্ধুজন ক'ত গ'ল? মোৰ বন্ধু কোনটো কেইজন আছিল এদিন আৰু কেইজন আছিল? অকলে আছিল ই অকলে আছিল নেকি? অকলে নহয় কেইজন আছিল আৰু কাই আছিল একে নেকি ই আছিল নেকি? ইও আছিল দুটা আছিল কোনটা আছে চাও দুটা আছিল ই কোন জায়গা আছে এই কোন জায়গার রকমল তো কার ইয়ার বেটা মল তো কার কোন করে কি নহয় না কাই ভাই এটা অন্য দুজন আছিল বলে দুজন আছিল না হিদিনা আপনার লগত কয়জন আছিল ই মানে বাইকৰ দামি থৈ গৈছে মানে আনতে একটু বাড়িছে মানে এইখান গাড়ি নাম্বার মই লৈছো ফটো কইলো এই গাড়ি নাম্বারটা কার এই গাড়ি নাম্বার কার হয় গাড়ি নাম্বার 8679 কার হয় এই যে নমস্কাৰ। তো যোৱা পৰহি আমাৰ এই গেৰুকাবাৰী চকত আমাৰ এজন হিন্দু বোৱাৰীজনীক মানে মানসিকভাৱে বিকাৰগ্ৰস্ত হয় তেওঁ। তো গতিকে এই ছাবেদ আলী নামৰ এজন যুৱকে আমাৰ হিন্দু বোৱাৰীজনীক মানসিকভাৱে বিকাৰগ্ৰস্ত তেওঁক দুপৰীয়া 2টামান বজাত তেওঁক লৈ যায়। মানে শুনামতে ৰাইজৰ অভিযোগ মৰ্মে ইয়াত লৈ যায় সৰুবগত কিবা এটা ধাবাত লৈ যায় আৰু ৰাতি 9টামান বজাত তাতে গেৰুকাবাৰীতে থৈ যায় বুলি এনেকুৱা আমি ৰাইজৰ অভিযোগ মৰ্মে আমি শুনা পালোঁ। তো কথাটো হ'ল যে এই যে বস্তুখিনি যিবিলাক ঘটনা ঘটিয়ে আছে আমাৰ অসমত, তো এইবিলাক কিমান দিনলৈকে চলি থাকিব প্ৰশ্ন হ'ল। আৰু দ্বিতীয় প্ৰশ্ন হ'ল যে আমাৰ দিনক দিনে যি হাৰত মানে আমাৰ হিন্দু নাৰীৰ ওপৰত যিবিলাক টাৰ্গেট হৈ আছে, তো এইবিলাক বন্ধ হ'ব লাগে। পোনপ্ৰথমে আমাৰ বিশ্ব হিন্দু পৰিষদ বৰ্জন দলৰ ফালৰ পৰা আমাৰ এটাই দাবী, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ ওচৰত আমাৰ বিনম্ৰ এটাই অনুৰোধ যে আপুনি যিমান সোনকালে পাৰে আমাৰ এই হিন্দু নাৰীৰ সুৰক্ষা দিয়াৰ বাবে এনেকুৱা কিবা এটা আপোনালোকে চিন্তা চৰ্চা কৰিব লাগে বুলি আমি এটা অনুভৱ সচেতন নাগৰিক হিচাপে আমি এটা অনুভৱ কৰি আছোঁ আজিৰ দিনত। তো গতিকে আৰু দ্বিতীয় কথা হ'ল এই যে ছাবেদ আলী নামৰ যিটো যুৱক, তেওঁ জানে যে আমাৰ হিন্দু বোৱাৰীজনীয়ে যে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত, তেওঁ অলৰেডি চিকিৎসা চলি আছে, গোটেইখিনি মেডিকেল ৰিপৰ্ট আছে। তেওঁৰ হাজবেণ্ডে অলৰেডি শুনামতে আৰু কি হাজবেণ্ডে যিটো ষ্টেটমেণ্ট দিলে, হাজবেণ্ডে কৈ আছে যে তেওঁৰ যিটো নিজা এটা ট্ৰেক্টৰ আছিলে সেই ট্ৰেক্টৰ বিক্ৰী কৰি কিনে এই তেওঁৰ বোৱাৰীজন মানে তেওঁৰ মিছেছক ঘনীয়েকক ট্ৰিটমেণ্ট কৰি আছে। তো গতিকে এতিয়া প্ৰশ্ন হ'ল এই ছাবেদ আলী নামৰ যুৱকজনে তেওঁ জানি বুজি তেওঁ জানে যে তেওঁৰ যে ট্ৰিটমেণ্ট চলি আছে বা তেওঁ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত মেণ্টেলি ডিফেক্ট হয়, তো কিয় জানিব যে তেওঁক লৈ গ'ল? আমাৰ প্ৰশ্ন হ'ল এইটোৱে। আমাৰ বিশ্ব হিন্দু পৰিষদ বৰ্জন দলৰ ফালৰ এটাই দাবী বা এটাই প্ৰশ্ন আমাৰ এইটোৱে যে জানি বুজি কিয় লৈ গ'ল?
তো এতিয়া যে অচিনাকি মানুহ যদি লৈ গ'লেহেঁতেন তেতিয়াহ'লে কথাটো বেলেগ আছিলে। তেওঁ এই গেৰুকাবাৰী চকতে তেওঁ নিজে ব্যৱসায় কৰি আছে। তো তেওঁ দোকানত মানে সি চবেই গম পায়, সেইটো অঞ্চলৰ চবেই মানুহে গম পায় যে মহিলাজনীয়ে মানে অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱা বুলি চবেই গম পায়। তো তেওঁ জানি বুজি কিয় লৈ গ'ল, প্ৰশ্ন হ'ল সেইটোৱে। কিবা বেয়া লক্ষ্য উদ্দেশ্যৰ কাৰণে লৈ গৈছে। হয়তো ভাল চিন্তাধাৰা যদি মানুহ যুৱকজনে হ'লেহেঁতেন হয়তো কিজানি তেখেতৰ হাজবেণ্ড বা পৰিয়ালক ফোনযোগে হওক বা ঘৰত থৈ আহিব পাৰিলে হয়, যে এই জানে যে তেওঁ অলপ মেণ্টেলি ডিফেক্ট, তো গতিকে তেওঁ এনে ৰাস্তাত ফুৰি আছে, তেওঁ তাক ঘৰত থৈ আহোঁ। এইটো হ'ল ভাল মানুহৰ চিন্তাধাৰা মানুহ হ'লে হয়তো এই কামটো কৰিলেহেঁতেন। কিন্তু সি নকৰাকৈ কি কৰিলে, ওলোটাকেহে কৰিল, যে তেওঁক লৈ গ'ল। ক'ত লৈ গৈছে? ধাবাত লৈ গৈছে। এইটো কি উদ্দেশ্যত লৈ গৈছে? নিশ্চয় বেয়া উদ্দেশ্যত লৈ গৈছে তাক। তো এইবিলাক যিটো নিৰ্যাতন, আমাৰ হিন্দু ছোৱালী, হিন্দু বোৱাৰীৰ ওপৰত যিবিলাক নিৰ্যাতন চলি আছে, এইবিলাক বন্ধ হ'ব লাগে। তো গতিকে আমাৰ যিহেতু আইনৰ দৃষ্টিভংগীৰে এই চাবেদ আলী নামক যুৱকজনক আইনৰ দৃষ্টিত কঠোৰ শাস্তি প্ৰদান হ'ব লাগে, এই আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ফালৰ পৰা দাবী। আৰু লগতে ৰাইজক ধন্যবাদ দিব বিচাৰিছোঁ যে ৰাইজে যিটো বস্তুখিনি অৱগত হোৱাৰ পিছত যে আমাক জনালে, তাৰপিছত সেই অভিযোগ শুনি অনুসৰি আমি পিছত আহি কিনে বস্তুখিনি আমি অলপ এই যুৱকজনৰ লগত অলপ কথা পাতিলোঁ, সোধ-পোছ কৰিলোঁ, কথাটো যে হয় সঁচাই। আৰু বোৱাৰীজনীয়ে এনেকুৱা ষ্টেটমেণ্ট দিছে অলৰেডি। বোৱাৰীজনীয়ে কৈছে যে হয় এই ল'ৰাজনী হয়, তেওঁ মোক লৈ গৈছে। তো গতিকে এইখিনিয়ে আমাৰ আইন পুলিচ প্ৰশাসনক আমি এইটোৱে এটা অনুৰোধ কৰিব খোজোঁ যে আপোনালোকে বিশেষকৈ আমাৰ হিন্দু সমাজ বা যিকোনো সমাজ বুলি, হিন্দু বুলি নকওঁ, যিকোনো আমাৰ সমাজ সুস্থিৰ কৰিব ৰাখিবৰ কাৰণে আমাৰ ৰাইজক এটা আমি আহ্বান কৰিব বিচাৰোঁ যে আপোনালোকে ৰাইজসকলে অলপ সজাগ আৰু সচেতন হওক, যাতে এনেকুৱা অপৰাধমূলক ঘটনা পুনৰাই আমি কেতিয়াও নিবিচাৰোঁ। এনেকুৱা যাতে ঘটনা নহয়, তাৰ বাবে আমাৰ ৰাইজসকলক সজাগ আৰু সচেতন হৈ থাকিব লাগিব। ধন্যবাদ।